মিয়াৰ অপকৰ্মত অতিষ্ঠ এখন গাঁও মিয়া গাঁও ত্যাগৰ নিৰ্দেশ দি ওলাই আহিল ৰাইজ শিৱসাগৰৰ নামটি চাৰিআলিত এইদৰে অবৈধ প্ৰব্ৰজনকাৰীৰ বিৰুদ্ধে ৰাজপথলৈ ওলাই আহিল গাঁওবাসী ৰূপায়ণ কৰিলে মানৱ শৃংখল কাৰ্যসূচী হুৰ 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 হুৰাই দে অবৈধ প্ৰব্ৰজনকাৰী সাৱধান আদি লিখা প্লে কাৰ্ডসমূহ লৈ একেলগে হকিয়াই দিলে মিয়াক কিয়নো নামটি চাৰিআলি গণক আদৰ্শ গাঁৱত থকা মাত্ৰ কেইঘৰমান মিয়াৰ উৎপাতত ত্ৰাহি মধুগুদন কৰিবলগীয়া হৈছে খিলঞ্জীয়া লোকসকলে গৰুৰ পৰা খৰি চুৰিলৈকে ছাগলীৰ পৰা চাইকেলৰ টিউব টায়াৰো চুৰি কৰিছে গাঁওখনত এই গণক আদৰ্শৰ গাঁৱত সমূহ ৰাইজ লগ হৈ যি মানৱ শৃংখল গঠন কৰিলে এই মানৱ শৃংখলৰ উদ্দেশ্যটো হৈছে গাঁওখনত থকা যি দুই এঘৰ অনুপ্ৰৱেশকাৰী আছে সন্দেহযুক্ত তেখেতলোকক সকলো ৰাইজে কৰজোৰে অনুৰোধ কৰি যে তেখেতলোকে য'ৰ পৰা আহিছে তলৈ নিস্থানলৈ যাতে ঘূৰি যায় আৰু এই মানৱ শৃংখলৰ উদ্দেশ্য এইটোৱেই আৰু আপোনালোক সকলোৱে জানে যে এই আমাৰ এই অঞ্চলত বিভিন্ন অঞ্চলত যিবোৰ দুকাৰ্য চলি আছে কুকাৰ্য চলি আছে গৰু চুৰ হওক ছাগলী চুৰ হওক হাঁচি চুৰ হওক এই গোটেইবোৰ আমি যদি ঘূৰি পকি চাওঁ এই মিয়া সম্প্ৰদায়ৰ মানুহখিনিকে আমি দেখাবলৈ পাওঁ গাঁৱৰ পৰিৱেশ বিনষ্ট কৰা মিয়াই যদি গাঁও ত্যাগ নকৰে তেনেহ'লে অনাগত দিনত ভয়াৱহ কাৰ্যসূচী লোৱাৰো হুংকাৰ দিয়ে গণক আদৰ্শবাসীয়ে মানৱ শৃংখল কাৰ্যসূচী হাতত লৈছোঁ ইয়াৰ পৰা আমি এটা কথাই ক'ব বিচাৰিছোঁ যে আমাৰ এই গণক আদৰ্শ গাঁৱত যি দুই তিনি ঘৰ আমাৰ সন্দেহযুক্ত নাগৰিকে ইয়াত বাস কৰিছেহি তেওঁলোকক এটাই আমি অনুৰোধ জনাইছোঁ যে তেখেতলোকে আমাৰ ইয়াৰ পৰাই আমি তেখেতলোকক আহ্বান জনাইছোঁ তেখেতলোকে যাতে এই স্থান এৰি পেলাই তেখেতলোকৰ য'ৰ পৰা আহিছে সেই স্থানলৈ গুচি যায় আৰু যদিহে তেখেতলোকে আমাৰ এই কথা নামানে কিন্তু ভৱিষ্যতে আমি ইয়াতকৈও ভয়ংকৰ পৰিস্থিতি ল'বলৈ আমি পৰিস্থিতি হাতত ল'ম উল্লেখ্য যে চুৰি ডকাইতি অপহৰণৰ দৰে বিভিন্ন অপৰাধমূলক কাৰ্যৰে ইতিমধ্যে খিলঞ্জীয়া অসমীয়াৰ জীৱন বিপদাপন্ন কৰি তুলিছে এই মিয়াসকলে এনে সময়ত এখন গাঁৱৰ ৰাইজ ওলাই আহিবলগীয়া হৈছে মিয়াৰ বিৰুদ্ধে আমগুৰিৰ পৰা নৱকুমাৰ চেতিয়াৰ ৰিপৰ্ট অসম লাইভ 24 মিয়াৰ অপকৰ্মত অতিষ্ঠ এখন গাঁও মিয়া গাঁও ত্যাগৰ নিৰ্দেশ দি ওলাই আহিল ৰাইজ শিৱসাগৰৰ নামটি চাৰিআলিত এইদৰে অবৈধ প্ৰব্ৰজনকাৰীৰ বিৰুদ্ধে ৰাজপথলৈ ওলাই আহিল গাঁওবাসী ৰূপায়ণ কৰিলে মানৱ শৃংখল কাৰ্যসূচী হুৰ 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 হুৰাই দে অবৈধ প্ৰব্ৰজনকাৰী সাৱধান আদি লিখা প্লে কাৰ্ডসমূহ লৈ একেলগে হকিয়াই দিলে মিয়াক কিয়নো নামটি চাৰিআলি গণক আদৰ্শ গাঁৱত থকা মাত্ৰ কেইঘৰমান মিয়াৰ উৎপাতত ত্ৰাহি মধুগুদন কৰিবলগীয়া হৈছে খিলঞ্জীয়া লোকসকলে গৰুৰ পৰা খৰি চুৰিলৈকে ছাগলীৰ পৰা চাইকেলৰ টিউব টায়াৰো চুৰি কৰিছে গাঁওখনত এই গণক আদৰ্শৰ গাঁৱত সমূহ ৰাইজ লগ হৈ যি মানৱ শৃংখল গঠন কৰিলে এই মানৱ শৃংখলৰ উদ্দেশ্যটো হৈছে গাঁওখনত থকা যি দুই এঘৰ অনুপ্ৰৱেশকাৰী আছে সন্দেহযুক্ত তেখেতলোকক সকলো ৰাইজে কৰজোৰে অনুৰোধ কৰি যে তেখেতলোকে য'ৰ পৰা আহিছে তলৈ নিস্থানলৈ যাতে ঘূৰি যায় আৰু এই মানৱ শৃংখলৰ উদ্দেশ্য এইটোৱেই আৰু আপোনালোক সকলোৱে জানে যে এই আমাৰ এই অঞ্চলত বিভিন্ন অঞ্চলত যিবোৰ দুকাৰ্য চলি আছে কুকাৰ্য চলি আছে গৰু চুৰ হওক ছাগলী চুৰ হওক হাঁচি চুৰ হওক এই গোটেইবোৰ আমি যদি ঘূৰি পকি চাওঁ এই মিয়া সম্প্ৰদায়ৰ মানুহখিনিকে আমি দেখাবলৈ পাওঁ গাঁৱৰ পৰিৱেশ বিনষ্ট কৰা মিয়াই যদি গাঁও ত্যাগ নকৰে তেনেহ'লে অনাগত দিনত ভয়াৱহ কাৰ্যসূচী লোৱাৰো হুংকাৰ দিয়ে গণক আদৰ্শবাসীয়ে মানৱ শৃংখল কাৰ্যসূচী হাতত লৈছোঁ ইয়াৰ পৰা আমি এটা কথাই ক'ব বিচাৰিছোঁ যে আমাৰ এই গণক আদৰ্শ গাঁৱত যি দুই তিনি ঘৰ আমাৰ সন্দেহযুক্ত নাগৰিকে ইয়াত বাস কৰিছেহি তেওঁলোকক এটাই আমি অনুৰোধ জনাইছোঁ যে তেখেতলোকে আমাৰ ইয়াৰ পৰাই আমি তেখেতলোকক আহ্বান জনাইছোঁ তেখেতলোকে যাতে এই স্থান এৰি পেলাই তেখেতলোকৰ য'ৰ পৰা আহিছে সেই স্থানলৈ গুচি যায় আৰু যদিহে তেখেতলোকে আমাৰ এই কথা নামানে কিন্তু ভৱিষ্যতে আমি ইয়াতকৈও ভয়ংকৰ পৰিস্থিতি ল'বলৈ আমি পৰিস্থিতি হাতত ল'ম উল্লেখ্য যে চুৰি ডকাইতি অপহৰণৰ দৰে বিভিন্ন অপৰাধমূলক কাৰ্যৰে ইতিমধ্যে খিলঞ্জীয়া অসমীয়াৰ জীৱন বিপদাপন্ন কৰি তুলিছে এই মিয়াসকলে এনে সময়ত এখন গাঁৱৰ ৰাইজ ওলাই আহিবলগীয়া হৈছে মিয়াৰ বিৰুদ্ধে আমগুৰিৰ পৰা নৱকুমাৰ চেতিয়াৰ ৰিপৰ্ট অসম লাইভ 24